হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভালেই আছে চাগে। আৰু কেইদিনমান মই ভিডিঅ' দিব পৰা নাছিলোঁ, যিহেতু গাটো বৰ বেছি ভাল নাছিল আৰু সেয়েহে ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু আজি এটা অলপ ব্যতিক্ৰমী এটা ভিডিঅ', যিহেতু এইটো মোৰ কুকিং নহয়, কুকিঙৰ ভিডিঅ' বা বেকিঙৰ ভিডিঅ'ও নহয়। আজি মই আমাৰ ঘৰৰ পৰা, আমাৰ লখিমপুৰৰ পৰা অলপ আঁতৰত থকা প্ৰায় 2-1.5 ঘণ্টামান লাগে যাবলৈ আমাৰ ঘৰৰ পৰা। আঁতৰত থকা নাৰায়ণপুৰৰ যিখন মাধৱদেৱ কলাক্ষেত্ৰ, তালৈকে আমি গৈছিলোঁ আৰু সেইটোকে অকণমান ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু যিসকল চেনেলটোত নতুন হয় তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আহক, এয়া হৈছে আমাৰ লখিমপুৰ বাইপাছ আৰু ইয়াতে যি মূৰ্তিটো মানে বহাইছে সেয়া হৈছে চুকাফাৰ মূৰ্তি হয়। এয়া স্বৰ্গদেউ চুকাফাৰ। আৰু এইটো মই কালি নতুনকৈ দেখিছোঁ আৰু এয়া কালি মানেহে চাগে অপেনিং হৈছিলে, তেনেকুৱা নিচিনাই লাগিছিল বাৰু। আৰু এয়া চাওক, এইডোখৰ বহুত বেছি ধুনীয়া লাগিছে জেগাডোখৰ। আমাৰ এইটো লখিমপুৰ বাইপাছ হয়। আৰু অকণমান ওলাই গৈছোঁ, যিহেতু বৰষুণৰ বতৰ, সকলো ফালে মানে সেউজীয়া সেউজীয়া এটা পৰিৱেশ আৰু ভালো লাগিছিল গৈ। আৰু বৰষুণ বহুত বেছি হৈ আছে, বহুত ঠাইত বানপানী হৈয়ে আছে বাৰু। আৰু এইবিলাক আমাৰ লখিমপুৰৰ ঠাই হয় এইবোৰ। এনেকুৱাকৈ পাৰ হৈ আমি মাধৱদেৱ কলাক্ষেত্ৰ পাইছিলোগৈ। আৰু আহকচোন আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া চাওকচোন, পথাৰৰ মাজত সৰুকৈ এটা চাংঘৰ, দেখি ইমান ভাল লাগিছে নহয় জানো। মই অকণমান জুম কৰি লৈছোঁ। এনেকুৱা কিছুমান পৰিৱেশ বহুত ভাল লাগে। আৰু যদি বেছি ৰ'দ থাকে তেতিয়াহ'লে কিন্তু ভাল নালাগে দেই। আৰু অলপ অলপ বৰষুণৰ বতৰ, সেইকাৰণে ভাল লাগে এনেকুৱা সেউজীয়া সেউজীয়া পৰিৱেশ। আৰু এতিয়া বতৰটো ইমান গৰমো নহয় আৰু ঠাণ্ডাও নাই। গৰম আছে যদিও সিমান বেছি নাই, গতিকে এনেকুৱা পৰিৱেশবোৰ ভাল লাগে। এনেকুৱাকে আমি গৈ গৈ অৱশেষত পাইছিলোগৈ আমি আমাৰ ডেষ্টিনেশ্যন। আৰু এয়া চাওক, একেবাৰে ফ্ৰণ্টৰ পৰা এয়া মাধৱদেৱ কলাক্ষেত্ৰ, শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ পাইছিলোগৈ আমি নাৰায়ণপুৰত থকা। আৰু ভিতৰলৈ সোমাই গ'লো আমি। বহুত ধুনীয়া এটা পৰিৱেশ, বহুত বেছি ধুনীয়া এটা পৰিৱেশ। এয়া চাওক, সোমায়ে ফ্ৰণ্টত যিটো পুখুৰী আছে, তাৰ পৰাই পৰিৱেশটো বহুত বেছি ধুনীয়া লাগিছিলে। আৰু যিটো এৰিয়াটো বহুত বেছি ডাঙৰ হয়, ভাল লাগিছিল। আমাৰ ওচৰতে আছে, বহুত বেছি দূৰো নহয়, দেখি ভাল লাগিছিল। যিসকল লখিমপুৰত নহয় তেওঁলোকে যদি চাই আছে, তেতিয়াহ'লে লখিমপুৰ আহিলে আপোনালোকে এইবোৰ ঠাইতো সোমাই চাই যাব পাৰিব। বহুত ধুনীয়া এটা পৰিৱেশ আছিলে, বতাহ মাৰি আছিলে আৰু গৰমো নাই, পৰিৱেশটো বহুত ধুনীয়া। মই যিমানখন পাৰোঁ সিমানখিনি ভিডিঅ' এটা কৰি আনিলোঁ। এয়া চাওকচোন। আৰু কালি যিহেতু ছানডে আছিলে, আমি গৈছিলোঁ আৰু তাত মানুহ অলপ ভিৰ আছিলে। এয়া হৈছে পাণ্ডুলিপি ভৱন। বহুত ধুনীয়া এটা গহীন পৰিৱেশ। আৰু সৰুকৈ এখন পাৰ্কৰ নিচিনাও আছে সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে। যিহেতু এতিয়া বৰষুণ হয়, অলপ অলপ বোকাৰ নিচিনা আছে, গতিকে তাত খেলিবলৈ দিয়া নাইকিয়া। বোকা আছিল, ল'ৰা ছোৱালীবোৰ পিছল খাই পৰিব চাগে, সেয়েহে। দেখি ভাল লাগিছে, ধুনীয়া লাগিছে। আৰু কালি মই যিহেতু ফাৰ্ষ্ট টাইম গৈছিলোঁ, আৰু যদি আপোনালোকে কোনোবাই লখিমপুৰৰ আউটচাইডৰ কোনোবাই চাই আছে, যদি আপোনালোক আহিলে এনেকুৱা এই ঠাইসমূহত সোমাই চাই যাব পাৰিব। বহুত ধুনীয়া বতাহ মাৰি আছে। আৰু আমি প্ৰায় সোমাওঁতে অলপ গধূলিয়ে হৈছিল।
সেয়েহে পৰিৱেশটো আৰু বেছি মনোমোহা লাগিছিলে। এইফালে বনাই আছে, সম্পূৰ্ণ চাগে হোৱাগে নাইকিয়া, আৰু তেওঁলোকৰ বহুতখিনি বস্তু তেওঁলোকে এতিয়ালৈকে অপেনিং কৰা নাই বুলি কৈছিলে। আৰু কেইদিনমান পিছত গ'লে আমি ভিতৰৰ যিবোৰ শিল্পকলা কিবা কিবি আছে আৰু তেনেকুৱাকে সেইখিনি আমি চাব পাৰিম চাগে। কালি আমি আমাক মানে আমাৰ লগতে বহুতকে আৰু বাহিৰে আমি চাই অহা নিচিনা হ'ল। ভিতৰত এতিয়ালৈকে সোমাবলৈ দিয়া হোৱা নাই বুলি কৈছিলে। ঠিক আছে, আপোনালোকে ভিডিঅ'টো বহুত বেছি দীঘল আৰু নকৰো, ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো জনাবলৈ নাপাহৰিব, আৰু সকলোৱে এটা ধুনীয়া কমেণ্ট কৰি দিব, যিহেতু কমেণ্টসমূহ পালে আমি বেছি উৎসাহিত হওঁ। আৰু এইকেইদিন যিহেতু মই গা ভাল নাছিলো, ভিডিঅ' দিয়া নাছিলো, এতিয়াৰ পৰা আপোনালোকে ৰেগুলাৰ ভিডিঅ'সমূহ পাই যাব। এইটো কিবা প্ৰেক্ষাগৃহৰ নিচিনাকৈ বনাই আছে বুলি কৈছে তেওঁলোকে, আৰু একেবাৰে ওপৰৰ পৰা এইটো ভিডিঅ' মানে চিনটো। ঠিক আছে, আজিলৈ ইমানতে সামৰিছো। সকলোকে